মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ পাঠ নং 1 মোৰ দেশ ভাল তাৰে কিছুমান প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটোলৈ চোৱা। কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম। 2 নম্বৰ, ক'ত আছে এনে মাটি সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আইক কিহৰ লগত তুলনা কৰিছে? পদ্যছোৱাত ঠাই আৰু আইক সৰগ ফুলনি আৰু সোণৰ গোসানীৰ লগত তুলনা কৰিছে। 3 নম্বৰ, পদ্যটিত কবিয়ে কি কি শব্দ প্ৰয়োগ কৰি নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে লিখা। পদ্যটিত কবিয়ে নিজৰ দেশক সোণৰ চপৰা, সুধাৰ নিজৰা, অমাতৰ মাত, সৰগ ফুলনি, সোণৰ গোসানী আদি শব্দ ব্যৱহাৰ কৰি গুণ বৰ্ণনা কৰিছে। 4 নম্বৰ, নামৰ তালিকা কৰা। ক. ক'ত আছে এনে ফুল ফুলে 12 মাহ? 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম লিখা। ফুলৰ তালিকা। 1 নম্বৰ, গোলাপ। 2 নম্বৰ, কৰবী। 3 নম্বৰ, জবা। 4 নম্বৰ, চামেলি। 5 নম্বৰ, চম্পা। 6 নম্বৰ, নয়নতৰা। খ. ক'ত আছে এনে ধান এই ধৰণিত কেইবিধমান ধানৰ নাম লিখা। 1 নম্বৰ, শালি। 2 নম্বৰ, ৰূপহী। 3 নম্বৰ, বৰা। 4 নম্বৰ, কেঁকুৰা বাও। 5 নম্বৰ, ৰঞ্জিত। 6 নম্বৰ, কাৱৈ বাদাম। 7 নম্বৰ, বিলৱাও। 8 নম্বৰ, মাগুৰী। 9 নম্বৰ, জহা। 10 নম্বৰ, তৰা বাও। 11 নম্বৰ, লাকিশালী। 5 নম্বৰ, শব্দ গঠন কৰা। ক. চিৰ। চিৰ যোগ কাল = চিৰকাল, কমা। চিৰ যোগ দিন = চিৰদিন, কমা। চিৰ যোগ স্থায়ী = চিৰস্থায়ী, কমা। চিৰ যোগ স্মৰণীয় = চিৰস্মৰণীয়, দাঁড়ি। খ. অনি। বন যোগ অনি = বননি, কমা। ধান যোগ অনি = ধাননি, কমা। ঘাঁহ যোগ অনি = ঘাঁহনি, কমা। শাক যোগ অনি = শাকনি, দাঁড়ি। 6 নম্বৰ, বাক্য ৰচনা কৰা। ক. অমাতৰ মাত। কুলিৰ মাতটো অমাতৰ মাত। খ. উলাহ। পখিলাটোৱে উলাহেৰে উৰি আছে। গ. চিৰকাল। ৰামক ৰহিমে চিৰকাল পাহৰিব নোৱাৰে।